লাগিব আমাৰ বজ্ৰগুণন পদ্ধতিৰে এইবোৰ প্ৰশ্ন আমি সমাধান কৰিব লাগিব। এতিয়া বজ্ৰগুণন পদ্ধতি কি? বজ্ৰগুণন পদ্ধতি হ'ল যে আমাৰ দুটা সাইড থাকে, বাও সাইড আৰু সোঁ সাইড। এতিয়া বাও সাইডে থকা হৰৰ লগত আমাৰ সোঁ সাইডৰ লবৰ পূৰণ হ'ব আৰু সোঁ সাইডৰ আমাৰ হৰৰ লগত বাও সাইডৰ আমাৰ লবৰ পূৰণ হ'ব। ঠিক আছে? সো ইয়াত চোৱা, প্ৰথমতে আমি ইয়াক এৰেঞ্জ কৰি ল'ম। ব্ৰেকেটটো উঠাই দিম। ইয়াত চোৱা এক্স, ইয়াত আমাৰ মাইনাছ আছে, মাইনাছেৰে এইটো পূৰণ হ'ব দুয়োটাক। চ' মাইনাছে প্লাছ এইটো মাইনাছ হ'ব, -7, আৰু ইয়াতে মাইনাছে মাইনাছে এইটো প্লাছ হ'ব, +8x, আৰু তলত 9x আছে, আৰু মাইনাছে প্লাছে এইটো মাইনাছ হ'ব, -3, আকৌ মাইনাছে প্লাছে -4x ইকুৱেল আমাৰ 2/3। এতিয়া ওপৰত চোৱা, আমাৰ প্লাছৰ x আছে আৰু প্লাছৰ 8x আছে। তো প্লাছৰ এটা x আৰু 8x, আমাৰ টোটাল কেইটা x হ'ব? টোটাল হ'ব 9x। চ' +9x -7 হ'ব, আৰু তলত হ'ব আমাৰ প্লাছৰ আছে 9x আৰু মাইনাছৰ আছে 4x। চ' আমাৰ কি হ'ব? এইটো 5x হ'ব, +5x হ'ব, -3 হ'ব, ইকুৱেল আমাৰ 2/3। এতিয়া চোৱা, আমি বজ্ৰপূৰণ কৰিব লাগিব। বজ্ৰপূৰণত আমাৰ কি হয়? এই 3টো আমাৰ সোঁ সাইডৰ আমাৰ হৰ হয়। এতিয়া এই হৰৰ লগত আমাৰ বাওঁফালৰ আমাৰ এই লবৰ পূৰণ কৰিব লাগিব, 9x -7ৰ পূৰণ কৰিব লাগিব। এতিয়া 3 ইনটু এই 9x -7 ইকুৱেল, আকৌ আমাৰ বাওঁ সাইডৰ আমাৰ এই হৰৰ লগত আমাৰ সোঁ সাইডৰ লবৰ পূৰণ হ'ব। সোঁ সাইডৰ লব আছে 2 আৰু বাওঁ সাইডৰ হৰ আছে 5x -3। এতিয়া পূৰণ কৰি দিয়া। 3 ইনটু 9x, এইটো 27x হ'ব, -3 ইনটু 7, এইটো 21 হ'ব, ইকুৱেল আমাৰ 2 ইনটু 5x, এইটো হ'ব 10x, -10x, এইটো -2 ইনটু 3, এইটো হৈ যাব আমাৰ 6। এতিয়া চোৱা, আমাৰ x থকা পদখিনি বাওঁফালে ৰাখিব লাগে। চ' 27x, আৰু ইয়াত আছে আমাৰ 10x। 10xটো আমি বাওঁফালে আনিলে এইটো আমাৰ কি হ'ব? প্লাছ আছে, এইপিনে আহিলে আমাৰ হ'ব এইটো -10x হ'ব, ইকুৱেল, ইয়াত আমাৰ সোঁফালে আমাৰ -6 আছে, আৰু আমাৰ বাওঁফালে আছে -21। চ' -21টো আমাৰ সোঁফালে গ'লে এইটো প্লাছ হৈ যাব, +21 হ'ব। এতিয়া চোৱা, 27x আৰু মাইনাছৰ আছে 10x। চ' কিমান হ'ব এইটো? এইটো হ'ব 17x ইকুৱেল, ইয়াত চোৱা 21 আছে প্লাছৰ, আৰু -6 আছে। চ' 21ৰ পৰা 6 গ'লে এইটো হ'ব আমাৰ 15 হ'ব। এতিয়া চোৱা, 17টো আমাৰ xৰ সৈতে পূৰণ হৈ আছে।